লাকুৱাৰ এই গাঁওখনৰ আন এটা দৃশ্য মই এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো এটা পথৰ ওপৰত এনেদৰে তেওঁলোকে এতিয়া অস্থায়ীভাৱে ঘৰ সাজি থাকিব লগা হৈছে। ঘৰখনৰ পিছফাললৈ যাওঁ, এভাগ নামঘৰত আছে এতিয়াও বহু পৰিয়াল। মই ইয়াৰ পৰাই দেখুৱাওঁ নামঘৰ ভাগ। আৰু এতিয়া আপোনালোকৰ নামঘৰত কিমান মানুহ আছে? নামঘৰত আমাৰ এতিয়া 10টা পৰিয়াল আছে, এতিয়াও ৰাতি মানে ইয়াত থাকে, বসবাস কৰে। আৰু এতিয়া এনেকুৱা সমস্যা হৈছে, ইয়াতকৈতো বেছি আছিলে পৰিয়ালটো আপোনাৰ হাতীঘৰ আছে। হাতীঘৰৰ ভিতৰত যেতিয়া পানীটো গোটেই গাঁওখন ডুবিলে, সেই সময়ছোৱাত মানে গোটেইখিনি আমি ইয়াতে একেলগতে আছিলোঁ। এতিয়া ধৰক পানী শুকাইছে, কিছুমান ঘৰত যাব পৰা হৈছে, তেতিয়া তেওঁলোকে ঘৰলৈ গৈছে। আৰু কিছুমান আমিতো এতিয়া ঘৰত যাব পৰা নাই, আমাৰ এআঁঠু ধৰি পলস হৈছে। তাৰপিছত আপোনাৰ এতিয়াতো ঘৰত গৈ কি কৰিম? ঘৰত এনেকুৱা মানুহ চানুহ লগাই চাফ চিকুণ কৰালোঁ, এতিয়া গোটেই ভঁৰাল ডুবি গ'ল। ভঁৰালত কমচে কম আপোনাৰ 25-30 কুইণ্টেল ধান আছে, এতিয়া সেনেকুৱাই পৰি আছে। কুকুৰা মোৰ আছিলে প্ৰায় 100-150 কুকুৰা আছিলে, এতিয়া ঘৰত গৈ চাইছোঁ 3-4জনী কুকুৰা আছে। গৰু 3টা মৰি গ'ল। তাৰপিছত আপোনাৰ ছাগলী 5টামান মৰিলে, আছে এইখিনি বাকী মানে কেইটামান আছে, আৰু এইকেইটাই বাচিছে। আৰু মানে এনেকুৱা এটা অৱস্থা হৈছে। গতিকে চৰকাৰক এটা অনুৰোধ জনাইছোঁ, অতি সোনকালে যাতে তেওঁলোকে কিবা যদি ব্যৱস্থা কৰি দিব পাৰে, আমি অলপ ভাল পাম। মানে সেইটোৱে চৰকাৰক ৰিলিফ আহিছে নেকি? এইটো ৰিলিফ মানে এইটো কাপোৰ বিতৰণ কৰি আছে তেখেতলোকে। কাপোৰ আহিছে, ডিমুৰ পৰা কাপোৰ দি পঠিয়াইছে, সেইখিনি বিতৰণ কৰি আছে। ডিমুৰ পৰা কাপোৰ দি পঠাইছে, সেয়া তেওঁলোকে বিতৰণ কৰিছে। আমি কিছু আগলৈ পৰিৱেশ পৰিস্থিতিটো আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইসমূহ ঘৰসমূহলৈ এতিয়া সোমাব পৰা পৰিৱেশ পৰিস্থিতি নাই। ইয়াত নিশ্চয় কোনো লোকে বাস কৰি আছে। মই সেয়া দেখুৱাইছোঁ, এটা পৰিয়াল আছে। বাইদেউ অকণমান আহিব নেকি, কথা পাতোঁ? এয়া চাওক, পথৰ ওপৰতে তেওঁলোকে অস্থায়ীভাৱে ত্ৰিপাল দি তেওঁলোক জীয়াই থাকিব লগা হৈছে। কেইদিন হ'ল ইয়াত এনেকৈ থকা? দেওবাৰৰ পৰা বুধবাৰলৈকে হৈছে। দেওবাৰৰ পৰা দেওবাৰ 8 দিন, 9 দিন, 10 দিন, 11 দিন। 11 দিন এনেকৈ আছে। এনেকৈ আছে। আপোনালোকৰ ৰিলিফ চিলিফ পাইছে নাই? পাইছে। ৰিলিফ পাইছে। ঘৰত যাব পৰা পৰিৱেশ নাই? নাই। কিমান পলসে পুতিলে নেকি? পলসে পুতিলে ঘৰটো। আৰু তেওঁলোকৰ ঘৰলৈ যাব পৰা পৰিৱেশ নাই। আজি 11 দিন তেওঁলোক এনেদৰে আছে। প্ৰতিটো ঘৰ মই পিছলৈকে দেখুৱাইছোঁ, বোকা যাব যিহেতু নোৱাৰোঁ, যথেষ্ট পৰিমাণৰ বোকা আমি ইয়াৰ পৰাই দেখুৱাইছোঁ। ঘৰসমূহত সোমাব পৰা পৰিৱেশ নাই বাবে তেওঁলোকে এনেদৰে পথৰ ওপৰতে থকা দেখা পোৱা গৈছে। আৰু সামগ্ৰিকভাৱে এই গোটেই অঞ্চলটোত এনেকুৱা এটা পৰিৱেশ। এতিয়াও তেওঁলোকৰ ঘৰলৈ যাব পৰা পৰিৱেশ হোৱাই নাই। তেওঁলোক এতিয়াও ঘৰৰ ভিতৰলৈ সোমাব পৰিৱেশ হোৱা নাই বাবে এনেদৰে ওখ স্থানত নামঘৰত থাকিব লগা হৈছে। এয়া হ'ল এই আচলতে লাকুৱাৰ এটা অঞ্চল, ৰাজগড় বুলি কয়, আৰু গড়মূৰ বস্তি। আৰু সেই গড়মূৰ বস্তিত আচলতে এই মুহূৰ্তত এনেকুৱা এটা পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।